সেইটো এটা প্ৰক্ৰিয়াৰ মাজত চলি আছে আৰু ন্যায় দিয়াটো আদালতৰ তেতিয়া চলি আছে। গতিকে সেইখিনি কোনে কেনেকৈ পাৰে সেইটো যদি তেওঁৰ হাতত সেইখিনি কৰ্তৃত্ব আছে তেতিয়াহ'লে তেওঁ দিয়ক, আৰু যদি সেইখিনি সম্পূৰ্ণ আদালতৰে মানে কৰ্তৃত্ব আচলতে আদালতেই দিব লাগে তেতিয়াহ'লে সেইখিনি আদালতৰ ক্ষিপ্ৰতৰ হোৱাটো আমি সেইটোৱে বিচাৰিছোঁ। আমি সকলোৱে কৈ আছোঁ। নাই জনোৱা নাই, এতিয়ালৈকে জনোৱা নাই। সেইটো হ'লেতো ঘোষণাই কৰিব চাগে, আপোনালোকে সকলোৱে গম পাব তেতিয়া। গতিকে একো আপোনালোকে যিমানখিনি জানে আমি সিমানেই জানো, আমাক বিশেষভাৱে একো ব্যক্তিগতভাৱে নজনায়। শেহতীয়াকৈ চৰকাৰৰ যিটো গাফিলতি জুবিন ক্ষেত্ৰত লৈ এতিয়া সামাজিক মাধ্যমত এটা মানে চৰ্চা চলিছে যে জুবিনৰ অনুৰাগীয়ে নিজৰ মানে সাহায্যৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ এতিয়া প্ৰসংগটো চৰ্চা মানে সামাজিক মাধ্যমত চলি আছে যে সকলোৱে অনুদান দিয়ক, সকলোৱে দান বৰঙণিৰে জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে বুলি এটা সামাজিক মাধ্যমত চলি আছে। সেইটোতো ৰাইজৰ কথা ন, সেইটো আপোনালোকে উত্তৰটো বেছি ভালকৈ দিব পাৰিব, কাৰণ কৰ্তৃত্বটোতো মোৰ হাতত নাই। গতিকে মইতো একো তেনেকৈ আগবাঢ়িব ক'বও নোৱাৰোঁ, কৰিবও নোৱাৰোঁ। সেইটো সম্পূৰ্ণ ৰাইজৰ মানে যদি তেওঁলোকৰ হাতত তেওঁলোক যদি সন্মিলিত হয় তেতিয়াহ'লে হয়তো তেওঁলোকে সেই কথাটো চৰকাৰৰ লগত পাতক, কাৰণ মাটিখিনি চৰকাৰে দি থৈছে। গতিকে আমি তাত গৈ পেলাই এতিয়া কাৰোবাৰ বেলেগৰ মাটিতটো আমি কিবা এটা নিৰ্মাণ কৰিবগৈ নোৱাৰোঁ যেতিয়ালৈকে আমাৰ হাতত অথৰিটিটো দিয়া নহয়। গতিকে সেই প্ৰশ্নটো আচলতে মোলৈ আহিব নালাগে, সেইটো আপোনালোকৰ বাবেই এটা প্ৰশ্ন। সেইটো ৰাইজে সন্মিলিত হৈ কিবা যদি কথা পাতে চৰকাৰৰ লগত, কিবা সিদ্ধান্ত লয়, তেতিয়াহ'লে তেওঁলোকে সেয়া তেনেকৈ আগবঢ়াটো হয়তো তেওঁলোকে যদি ভাবিছে সেইটো বেছি ভাল হ'ব তেনেকৈ আগবাঢ়ক। সেইটো আমাৰ পৰিয়ালৰ কোনো কথা নাই তাত আছে। আমি একো সিদ্ধান্ত ল'ব নোৱাৰোঁ তাত। আপোনালোকে যেনেদৰে নোৱাৰে সেয়া কৰ্তৃত্ব আমাৰ হাততো নাই, আমিও সিদ্ধান্ত ল'ব নোৱাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।